টাংলা খুটাং শ্ৰদ্ধেয় জ্যেষ্ঠ সাংবাদিক নৱকুমাৰ গগৈদেৱ তথা ইয়াত আজি উপস্থিত সাংবাদিক বন্ধুসকল, আজি আমি টাই আহোম যুৱ পৰিষদ অসম টাইপা টেঙাখাট আঞ্চলিক সমিতিয়ে আহ্বান কৰা এই সংবাদমেলত আপোনালোক উপস্থিত থকাৰ বাবে প্ৰথমতে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰথমে আজি সংবাদমেল আৰম্ভ কৰাৰ আগতে মই আমাৰ শীৰ্ষ নেতৃবৰ্গক চিনাকি কৰি দিব লৈছোঁ। ইয়াৰ মোৰ কাষত আছে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চাও কেশৱ ফুকন ডাঙৰীয়া, তেখেত চাও ৰঞ্জিত সন্দিকৈ ডাঙৰীয়া, তেখেত আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক, তেখেত হৈছে আমাৰ টেঙাখাট আঞ্চলিক সমিতিৰ সভাপতি চাও সৰীন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, আৰু মোৰ কাষতে আছে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য চাও প্ৰাঞ্জল সন্দিকৈ ডাঙৰীয়া, আৰু এয়া উদয় শংকৰ গগৈ ডাঙৰীয়া, তেখেত আমাৰ জিলা সমিতিৰ সহ সম্পাদক, আমাৰ আঞ্চলিকৰ কাৰ্যকৰী সভাপতি চাও শান্তনু গগৈদেৱ, ইন্দ্ৰনীল গগৈ, তেখেত আমাৰ সহ সম্পাদক, আৰু এয়া মোহন প্ৰসাদ গগৈ, তেখেত আমাৰ উপসভাপতি। মই নৱজ্যোতি দুৱাৰা, টাইপা টেঙাখাট আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক। আজি এই সংবাদমেলখন যি উদ্দেশ্যে আমি অনুষ্ঠিত কৰিছোঁ সেই বিষয়ে আমাৰ কেশৱ ফুকন দেৱ আৰু ৰঞ্জিত সন্দিকৈদেৱে আপোনালোকক বিস্তাৰিতভাৱে ক'ব। লগতে আপোনালোকৰ কিবা প্ৰশ্ন উত্তৰ থাকে আৰু প্ৰশ্ন থাকিলে তেওঁলোকেও এই সন্মুখত উত্তৰ দিব। ধন্যবাদ। ধন্যবাদ। টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা সমগ্ৰ অসমৰ ভিতৰতে ডিব্ৰুগড় জিলা সমিতিৰ এখন অন্যতম আঞ্চলিক সমিতি আছে টেঙাখাট আঞ্চলিক সমিতি, আৰু এই আঞ্চলিক সমিতিখনে জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে জনগোষ্ঠীটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত অবিৰতভাৱে কাম কৰি আহিছে। আৰু অকল জনগোষ্ঠীটোৰ কাৰণে নহয়, অসমীয়া জাতি হিচাপে যিহেতু আমাৰ এটা চিনাকি আছে, সেই অসমীয়া জাতিৰ বিভিন্ন সমস্যা, বিভিন্ন দিশত যিবিলাক আমাৰ সমস্যা আমি সঘনাই দেখা পাওঁ, সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত এই আঞ্চলিক সমিতিখনে বিভিন্ন সময়ত সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজিও আমি সংবাদমেলখন আয়োজন কৰাৰ মূলতে এনেকুৱা ধৰণৰ কিছুমান আমাৰ বিষয় আছে, যিবিলাক বিষয়ে মই আপোনালোকক অৱগত কৰিম। লগতে মোৰ সতীৰ্থ বন্ধু আমাৰ যুটীয়া সম্পাদক ডিব্ৰুগড় জিলাৰ সন্দিকৈ অৱগত কৰিব আপোনালোকৰ আগত। আপোনালোকে নিশ্চয় জানে যে টেঙাখাট অঞ্চলটো হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰে বসবাস কৰা এটা অঞ্চল। এই অঞ্চলটোৰ বিভিন্ন দিশত আমি দেখা পাইছোঁ, বিগত সমস্যা বিভিন্ন দিশত বিভিন্ন সমস্যাৰে আৱৰি থকা আমি দেখা পাইছোঁ। আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক লাগে, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক লাগে, ৰাজনৈতিক হওক বা অৰ্থনৈতিক বা কৃষকসকলৰ ক্ষেত্ৰতে হওক লাগে, বিভিন্ন সমস্যাই আমাৰ আৱৰি থকা আমি দেখিবলৈ পাইছোঁ। আৰু এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমি এখন দাবী চনদ প্ৰস্তুত কৰিছিলোঁ, আৰু এই দাবী চনদখন ইতিমধ্যে আমি আমাৰ ডিব্ৰুগড় জিলাৰ এটা বৃহৎ কোম্পানী অইল ইণ্ডিয়া কোম্পানী, যিটো নৱৰত্ন হিচাপে চিনাকি পৰিচিত, এই কোম্পানীক আমি এই স্মাৰক পত্ৰখন আমি প্ৰদান কৰিছিলোঁ আমাৰ 15 দফীয়া দাবী চনদেৰে। আৰু আমি আপোনালোকক এই দাবী চনদখন পাঠ কৰিব বিচাৰিছোঁ, আৰু এই বিষয়ে মোৰ বন্ধু সতীৰ্থই নিশ্চয় আপোনালোকৰ আগত বিশদভাৱে জনাব। প্ৰথমে মই আপোনালোকক আমাৰ দাবী চনদখনৰ যিসমূহ আমাৰ দাবী আছে, সেই দাবীসমূহ আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। মই স্মাৰক পত্ৰখন নপঢ়োঁ, দাবী চনদখন পঢ়ি দিছোঁ। আমি দাবী চনদখন প্ৰেৰণ কৰিছিলোঁ মাননীয় মুখ্য আৱাসিক বিষয়া অল ইণ্ডিয়া লিমিটেড দুলীয়াজান, তাং 6/8/2024। ইতিমধ্যে 12 দিন হৈ গৈছে আমাৰ দাবী চনদখন দিয়া। আমাৰ দাবী চনদৰ প্ৰথম দাবীটোৱে হৈছে টেঙাখাট অঞ্চলটো অইল অধিকৃত অঞ্চল হিচাপে শিক্ষিত নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত 100% নিযুক্তিকৰণৰ দাবী জনাইছোঁ। আমাৰ প্ৰথম দাবীটো হৈছে নিবনুৱাসকলৰ ক্ষেত্ৰত
যিহেতু আমি বিগত সময়ছোৱাত দেখি পাইছোঁ যে বিভিন্ন সময়ত এই অঞ্চলৰ শিক্ষিত নিবনুৱাসকলে আচলতে তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰ আচলতে নাপায়। যিহেতু এই অঞ্চলটো হৈছে এটা অইল অধ্যুষিত অঞ্চল হয়, ডিব্ৰুগড় জিলাখনৰ ক্ষেত্ৰতে হয়তো টেঙাখাট অঞ্চলটোৱে এটা বৃহৎ অঞ্চল, য'ত নেকি অইল ইণ্ডিয়াৰ বৃহৎ দুটা OCS আছে আৰু কেইবাটাও EPS আছে। তথাপি এই অঞ্চলৰ শিক্ষিত নিবনুৱাসকলে কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ অধিকাৰ প্ৰাপ্য পৰা বঞ্চিত হৈ আহিছে। সেইকাৰণে আমি প্ৰথম দাবীটো ৰাখিছোঁ 100% নিযুক্তিকৰণ। অইল ইণ্ডিয়াৰ যিকোনো ক্ষেত্ৰত এই অঞ্চলৰ যুৱকসকলক তেওঁলোকৰ অগ্ৰাধিকাৰ প্ৰদান কৰক। 2 নম্বৰ হৈছে টেঙাখাট অঞ্চলৰ বিভিন্ন প্ৰান্তত বিস্মৃত হৈ থকা আহোম যুগৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰি পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবলৈ দাবী জনাইছোঁ। আমি সকলোৱে জানো যে 100 বছৰ ৰাজত্ব কৰা এটা সোণালী ইতিহাস আছে আহোম জনগোষ্ঠীৰ। সেই সময়ৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত, অকল টেঙাখাটত বুলি নহয়, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত আহোম যুগৰ ঐতিহাসিক বহু কিছুমান কীৰ্তিচিহ্ন আজিৰ তাৰিখত আছে, যিসমূহ হয়তো কিছুমান চিনাক্ত হোৱা নাই বা কিছুমান বেদখল হৈ আছে। তো আমি বিচাৰিছোঁ টেঙাখাট অঞ্চলত থকাৰ উপৰিও আমাৰ ভাদৈবাচেলি, আমাৰ ডিব্ৰুগড় বৰবৰুৱা বিভিন্ন প্ৰান্তত থকা এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ অইল ইণ্ডিয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ যোগেদি সংৰক্ষণ, উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰি পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰোঁ। এইটো আমাৰ দ্বিতীয় দাবী। 3 নম্বৰ দাবী হৈছে টেঙাখাটৰ মাজমজিয়াত স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন। যিহেতু আজি এই অসম দেশ য'ত আমি বাস কৰি আছোঁ, অসম দেশখনৰ উচ্চতাই হৈছে স্বৰ্গদেউ চাওলুং চুকাফা। 17 বাৰকৈ মোগলক প্ৰতিহত কৰা আমাৰ মহাবীৰজনে আছিল লাচিত বৰফুকন। আমি বিচাৰিছোঁ এই মহান স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি এই অঞ্চলত, টেঙাখাটৰ মাজমজিয়াত স্থাপন কৰা। এইটো আমাৰ হৈছে 3 নম্বৰ দাবী। 4 নম্বৰ দাবী হৈছে আমাৰ টেঙাখাটত এটি অত্যাধুনিক সভাগৃহ নিৰ্মাণৰ বাবে দাবী জনাইছোঁ। আমি বিগত সময়ছোৱাত দেখি আহিছোঁ যে টেঙাখাটত বহু ধৰণৰ সভা সমিতিবিলাক হয়, বৃহৎ কেইবাটাও ডাঙৰ অনুষ্ঠান হয়। তথাপিতো সময়ে সময়ে এই অনুষ্ঠানবিলাক পাতিবলৈ বা অনুষ্ঠিত কৰিবলৈ কিন্তু উপযুক্ত এটা আমাৰ সভাগৃহ অভাৱ আমি দেখিবলৈ পাইছোঁ, য'ত নেকি সকলো ধৰণৰ সুবিধা থাকিব। সেইকাৰণে আমি 4 নম্বৰ দাবীটো ৰাখিছোঁ টেঙাখাটৰ মাজমজিয়াত টেঙাখাটৰ এটি অত্যাধুনিক সভাগৃহ নিৰ্মাণৰ দাবী জনাইছোঁ। 5 নম্বৰ হৈছে টেঙাখাট অঞ্চলটো কৃষিপ্ৰধান অঞ্চল হিচাপে কৃষকসকলৰ কষ্টোপাৰ্জিত ফচলসমূহ সংৰক্ষণৰ বাবে এটি শীতলীকৰণ গৃহ নিৰ্মাণৰ বাবে দাবী জনাইছোঁ। আমি জানো যে টেঙাখাট অঞ্চলটোৰ সৰহসংখ্যক মানুহে কিন্তু কৃষিৰ ওপৰত নিৰ্ভৰশীল। টেঙাখাটৰ পৰা যদি আমি সোঁৱে বাওঁৱে যদি চাওঁ, দুয়োফালে কিন্তু আমাৰ কৃষকসকলে তেওঁলোকৰ যি কষ্ট কৰি যিসকল মানে খাদ্য বা যিসকল আমাৰ শাক পাচলি বা এনেধৰণৰ আমাৰ যিবিলাক উৎপাদন কৰে, সেইবিলাক কিন্তু তেওঁলোকৰ বিশেষ সুবিধা নথকা কিন্তু সংৰক্ষণৰ অভাৱ হয়, যাৰ কাৰণে তেওঁলোকৰ কষ্টোপাৰ্জিত সামগ্ৰীসমূহ সময়মতে বিক্ৰী নোহোৱাৰ ফলস্বৰূপে সেইবোৰ লোকচান হয়। সেইকাৰণে আমি শীতলীকৰণ এটি গৃহ নিৰ্মাণৰ বাবে দাবী জনাইছোঁ, যাতে কৃষকসকলৰ এইটো সুবিধা হয়। আৰু টেঙাখাট অঞ্চলৰ কৃষকসকলৰ দ্বাৰাও উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ বেচা কিনাৰ কৰিব পৰাকৈ এখন বিজ্ঞানসন্মত বজাৰ গৃহ নিৰ্মাণ কৰিবলৈ দাবী জনাইছোঁ। এইটো হৈছে আমাৰ 6 নম্বৰ দাবী। নিশ্চয় সকলোৱে গম পাইছে দাবীটো কিয় জনোৱা হৈছে, যিহেতু তেনেধৰণৰ কোনো ধৰণৰ উন্নত মানৰ আমাৰ এই অঞ্চলত কৃষকসকলৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে কোনো ব্যৱস্থা নাই। সেই ব্যৱস্থাটো কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। 7 নম্বৰ হৈছে টেঙাখাট অঞ্চলৰ বিভিন্ন দাঁতিকাষৰীয়া গাঁওসমূহৰ জৰাজীৰ্ণ হৈ থকা বাট পথসমূহ মেৰামতি কৰি যাতায়াতৰ সুচল ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ। যদিও আজি স্বাধীনতা 78 বছৰ হ'ল, তথাপি কিন্তু টেঙাখাট অঞ্চলৰ বিভিন্ন গাঁৱৰ বাট পথসমূহ কিন্তু আজিৰ তাৰিখত ব্যৱহাৰ বা যাতায়াতৰ বাবে সুচল হৈ থকা নাই। আমি জানো যে টেঙাখাটত কেইবাখনো বিদ্যালয় আছে, শিক্ষানুষ্ঠান আছে।
এখন মহাবিদ্যালয় আছে, চিকিৎসালয় আছে, এইসমূহলৈ আহিবলৈ কিন্তু আমাৰ শিক্ষক, আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ যিসকল আমাৰ চিকিৎসাৰ বাবে যিসকল আহে আমাৰ ৰাইজ, তেওঁলোকৰ কাৰণে কিন্তু যথেষ্ট অসুবিধা হয়। বিশেষকৈ বাট পথটো সুচল নোহোৱাৰ কাৰণে, বিশেষকৈ এই বাৰিষা ছিজনটো, সেইকাৰণে এই বাট পথসমূহ ব্যৱহাৰৰ সুচল কৰিব পৰাকৈ আমি অল ইণ্ডিয়া লিমিটেডত দাবী জনাইছোঁ। আৰু 8 নম্বৰ আছে টেঙাখাটৰ মূল টাউনৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ। এইটো সকলোৱে যিহেতু জানেই, সেইটো হৈছে আমাৰ 8 নম্বৰ দাবী। 9 নম্বৰ দাবী হৈছে টেঙাখাট অঞ্চলৰ বিভিন্ন প্ৰান্তত থকা খেলপথাৰসমূহ উন্নীতকৰণৰ লগতে খেলুৱৈসকলৰ উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ। আমি জানো যে টেঙাখাটৰ খেলৰ ভিতৰত ডিব্ৰুগড় জিলাখনৰ ভিতৰতে টেঙাখাটৰ এটা নহৰু নাম আছে। ইতিমধ্যে কেইবাজনো আমাৰ খেলুৱৈ তেওঁলোকে নিজে স্থাপন হৈছে খেলৰ যোগেদি। সেইটো কাৰণে আমি বিচাৰিছোঁ যে অদূৰ ভৱিষ্যতে আমাৰ যুৱক যুৱতীসকল খেলৰ মাধ্যমেৰে নিজকে যাতে এজন সুনাগৰিক বা নিজৰ সংস্থাপন দিব পাৰে, সেইকাৰণে আমি খেলপথাৰসমূহ উন্নীতকৰণৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ আৰু উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ। 10 নম্বৰ আছে টেঙাখাট অঞ্চলৰ ভিতৰুৱা ঠাইসমূহত সময়ে সময়ে ভ্ৰাম্যমাণ চিকিৎসা সেৱা আগবঢ়াবলৈ দাবী জনালোঁ। সেইটো আমাৰ 10 নম্বৰ। 11 নম্বৰ আছে টেঙাখাট অঞ্চলৰ শিক্ষিত নিবনুৱা মহিলাসকলৰ বাবে স্বাৱলম্বী হোৱাকৈ উন্নত প্ৰযুক্তিৰে এখনি বস্ত্ৰতাঁত শিল্পৰ এটি উদ্যোগ স্থাপন কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ। এইটো হৈছে আমাৰ 11 নম্বৰ। এই বিষয়ে আমাৰ মন্ত্ৰীখণ্ডে নিশ্চয় আপোনালোক জ্ঞাত কৰিব। 12 নম্বৰ আছে টেঙাখাট অঞ্চলৰ খেলুৱৈসকলৰ সুবিধা হোৱাকৈ এটি ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে দাবী জনালোঁ। 13 নম্বৰ আছে টেঙাখাট লাঙিগদাপানী ক্ষেত্ৰত অৱস্থিত টাই শিক্ষা আৰু সাংস্কৃতিক বিকাশ চৰ্চা কেন্দ্ৰটো অত্যাধুনিক সা সুবিধাৰে টাই শিক্ষা প্ৰদানৰ উপযোগী হোৱাকৈ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনালোঁ। এইটো আছে আমাৰ 13 নম্বৰ। আমাৰ আৰু 2টা দাবী আছে, আপোনালোকৰ আগত অৱগত কৰি দিছোঁ। 14 নম্বৰ হৈছে টেঙাখাটস্থিত লাঙিগদাপানী ক্ষেত্ৰখনি অত্যাধুনিক সুবিধাৰে নিৰ্মাণৰ লগতে উন্মুক্ত হৈ থকা 4 বেৰা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ। আৰু 15 নম্বৰ বৃহত্তৰ টেঙাখাট অঞ্চলৰ আহোম অধ্যুষিত গাঁওসমূহ অসমবাসীৰ আগত চিনাকি কৰি দিবৰ বাবে প্ৰতিখন গাঁৱত এখনি আধুনিক তোৰণ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনালোঁ। এই 15টাই আছিলে আমাৰ দাবী। আৰু ইতিমধ্যে আমি যোৱা 6 তাৰিখে আমাৰ দাবীখনক বিভাগীয় কৰ্তৃপক্ষৰ হাতত আমি অৰ্পণ কৰিছোঁ। কিন্তু দুখৰ কথা হ'ল কি, আজি 12 দিন হৈ গ'ল, আজিলৈকে তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই। তো আমি বিচাৰিম অনাগত সময়ত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক। আমি বিচাৰিছোঁ এই সমস্যাসমূহ সমাধানৰ কাৰণে এখন ত্ৰিপাক্ষিক বৈঠক, ত্ৰিপাক্ষিক বৈঠকখন আহ্বান কৰিবলৈ আমি এই সংবাদমেলৰ যোগেদি অল ইণ্ডিয়া কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ। অন্যথা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি তেওঁলোকে আমাৰ এই দাবী মানি নলয় বা এই সভাখন অনুষ্ঠিত নকৰে, তেন্তে পৰৱৰ্তী পৰ্যায়ত আমি অল ইণ্ডিয়া টেঙাখাট অঞ্চলত অল ইণ্ডিয়া অচল কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। এইখিনিয়ে ক'লোঁ আপোনালোকৰ আগত। ইয়াৰ পিছত মোৰ অতিথ বন্ধু ডিব্ৰুগড় জিলা যুটীয়া সম্পাদক মনজিৎ সন্দিকৈ আপোনালোকৰ আগত কথা জনাব। সকলো সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাক এই সংবাদমেলত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে। প্ৰথম কথাই হ'ল টাই আহোম যুৱ পৰিষদ অসম টেঙাখাট আঞ্চলিক সমিতিৰ আমি কেইবাটাও টেঙাখাট অঞ্চলক লৈ আমি কেইবাটাও দাবী প্ৰস্তুত কৰি ইতিমধ্যে আমি অইল ইণ্ডিয়াটো দিছোঁ। এই দাবীখিনি লৈ স্মাৰকপত্ৰ আমি আমাৰ সন্মানীয় আয়ুক্ত মহোদয়লৈ আমি প্ৰেৰণ কৰিছোঁ। আৰু আমি জনাব বিচাৰিছোঁ যে টেঙাখাট অঞ্চলটো হ'ল অইল ইণ্ডিয়াৰ এটা বৃহৎ অইল ইণ্ডিয়াৰ এটা মানে খুব লাভজনক ক্ষেত্ৰ। আৰু এই অইল ইণ্ডিয়াৰ
ইয়াত দুটা OCS আপোনালোকে সকলোৱে জানে, কঁঠালনি OCS আৰু আমাৰ উলটনত থকা টেঙাখাট OCS। আৰু টেঙাখাট OCSটো হ'ল অইল ইণ্ডিয়াৰ এটা প্ৰাণকেন্দ্ৰ, কাৰণ এই OCSটোতেই সমগ্ৰ তেলসমূহ আহি ইয়াৰ পৰাই আমাৰ নুমলীগড় ৰিফাইনেৰীলৈ যায়, বাৰাণৈলৈ যায়, য'ৰ পৰা কৈ আমাৰ টেঙাখাট OCSতে সকলো খাৰুৱা তেলখিনি আহি টেঙাখাট OCSত জমা হয় আৰু ইয়াৰ পৰা হয়। তৎসত্ত্বেও কিন্তু অইল ইণ্ডিয়া লিমিটেডে টেঙাখাটক যি ধৰণে তেওঁলোকে CSR ফাণ্ড দি বা যি ধৰণে উন্নতি কৰিব লাগিছে সেই ধৰণে কিন্তু আজিৰ কোপতি আমি কৰা পৰিলক্ষিত হোৱা নাই। তাৰ বাবে আমি খুব দুখেৰে জনাইছোঁ টাই আহোম যুৱ পৰিষদ, অসম টেঙাখাট আঞ্চলিক সমিতি আৰু ডিব্ৰুগড় আঞ্চলিক সমিতিয়ে যে এই বৃহৎ এটা কোম্পানীয়ে যি ধৰণে আজিৰ তাৰিখত টেঙাখাটক মাহীয়াৰ চকুৰে চাই আছে তাৰ কিন্তু আমি প্ৰথম কথাতে আমি বিৰোধ কৰিছোঁ। আৰু লগে লগে আপোনালোকে সকলোৱে জানে যে টেঙাখাটত প্ৰতিটো অইল ইণ্ডিয়াৰ আজিলৈকে যিমানখিনি তেওঁলোকে নিবনুৱা নিযুক্তিৰ কাৰণে তেওঁলোকে পৰীক্ষা পাতিছে, সেই পৰীক্ষাটো কিন্তু আমাৰ টেঙাখাটৰ যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকক খালি তেওঁলোকে বিত্ৰে কৰি আছে আৰু তেওঁলোকক মাহীয়া চকুৰে চাই আছে। এইটো এটা স্পষ্ট কথা। গতিকে অনাগত দিনত অইল ইণ্ডিয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে আহিবলগীয়া যিকোনো তেওঁলোকৰ নিযুক্তিত কিন্তু টেঙাখাটৰ ল'ৰাই আগস্থান পাব লাগিব আৰু 100% ল'ৰা টেঙাখাটৰ পৰা তেওঁলোকে নিযুক্তি প্ৰদান কৰিব লাগিব। অন্যথা কিন্তু আমি টাই আহোম যুৱ পৰিষদ অসমে কিন্তু হাত সাৱটি বহি নাথাকোঁ, ইয়াৰ বিৰুদ্ধে আমি থিয় হ'বলৈ বাধ্য হ'ম। আৰু লগে লগে যি ধৰণে আমাৰ টেঙাখাটত আজি চাব, টেঙাখাটৰ এটা বৃহৎ অঞ্চল আৰু এই অঞ্চলৰ যি ধৰণে তেওঁলোকে উন্নতি কৰি লৈ গৈছে, আজিয়েই আপোনালোকে অইল ইণ্ডিয়াই কি কৰিছে আপোনালোকে সকলোৱে জানে। তিনিচুকীয়াৰ বায়গুৰি অঞ্চলত তেওঁলোকে কি দিছে আপোনালোকে সকলোৱে জ্ঞাত আৰু সাংবাদিক বন্ধুসকলেও জ্ঞাত, অসমৰ ৰাইজেও জ্ঞাত। ক'ত তেওঁলোকে কি কৰিছে। তেওঁলোকে ইয়াৰ পইচা নি গুৱাহাটীত গৈ তেওঁলোকে নানা অনুষ্ঠান পাতি থাকে, কিন্তু তৎসত্ত্বেও নিজৰ গাতে লাগি থকা আৰু আটাইতকৈ ডাঙৰ কথা হ'ল টেঙাখাটৰ মাজেদি অইল ইণ্ডিয়া যেতিয়া যাব নাপায় কিন্তু তেওঁলোকৰ কাম নচলে। গতিকে তেওঁলোকে এই ৰাস্তাটোৱে ব্যৱহাৰ কৰে। ইয়াৰ ডাঙৰ বৃহৎ তৈলক্ষেত্ৰ আছে, UPS আছে, QPS আছে, GCS আছে, দুটা ডাঙৰ OCS আছে, কিন্তু তৎসত্ত্বেও কিন্তু আজিলৈকে অইল ইণ্ডিয়া লিমিটেডে টেঙাখাটক এটা চকুত লগা তেওঁলোকৰ উন্নয়নমূলক কামৰ খালি ইয়াত আগবঢ়াই যোৱা নাই। আমি বিচাৰিছোঁ টেঙাখাটৰ ৰাইজক তেওঁলোকে সহায় কৰে, টেঙাখাটৰখন উন্নতি হোৱাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু ইয়াৰ ওপৰত মাত মতাটো বিচাৰিছোঁ আৰু তেওঁলোকে আমাক সহযোগ কৰাটো বিচাৰিছোঁ। আপোনালোকে চাব, দুলীয়াজানৰ প্ৰতিটো অইল ইণ্ডিয়াই নিজৰ কাৰণে, অইল ইণ্ডিয়াৰ যোনখিনি মানুহৰ কাৰণে তেওঁলোকে অইল ইণ্ডিয়া এখন মাৰ্কেট খুলি দিছে, কিন্তু টেঙাখাটৰ কৃষকসকল কি মানুহ নহয়? টেঙাখাটৰ ৰাইজসকল কি মানুহ নহয় নেকি? টেঙাখাটৰ ৰাইজৰ কষ্ট উপাৰ্জিত যোনখিনি ফচল সেইখিনি বিক্ৰী কৰিবলৈ আমাক বিজ্ঞানসন্মত আমি এখন বজাৰ বিচাৰিছোঁ, যোনখন বজাৰত টেঙাখাটৰ আমাৰ গ্ৰাম্য অঞ্চলৰ সকলো কৃষক আহি তেওঁলোকে নিজৰ বস্তুসমূহ নিজৰ ফচলসমূহ বিক্ৰী কৰিব পৰাকৈ এখন আমি বজাৰ বিচাৰিছোঁ। টেঙাখাটত অত্যন্ত সম্ভাৱনাময় খেলুৱৈ আছে। সেই খেলুৱৈসকলে আপুনি বেডমিণ্টনেই হওক বা টেবুল টেনিছেই হওক, কিন্তু তেওঁলোকে নিজৰ কাৰণে বনাই লৈছে, কিন্তু যোনটো অঞ্চলৰ পৰা তেওঁলোকে আজি পইচা কমাই আছে, যোনটো অঞ্চলৰ পৰা তেওঁলোকে আৰ্থিক আয়টো আগবঢ়াই আছে, সেই অঞ্চললৈ কিন্তু তেওঁলোকৰ কাণ সাৰ নাই। গতিকে টেঙাখাটৰ অঞ্চলৰ ভ্ৰমণমূলক খেলুৱৈসকলৰ কাৰণে আমি এটা ইনডোৰ ষ্টেডিয়াম অইল ইণ্ডিয়া লিমিটেডক আমি ইয়াত নিৰ্মাণ কৰি দিব বিচাৰিছোঁ। আপোনালোকে চাব, তাৰ লগে লগে টেঙাখাটৰ ৰাইজৰ মেল মিলে আমাৰ টেঙাখাটৰ ৰাজহুৱা প্ৰেক্ষাগৃহ আছে আৰু দুটামান প্ৰেক্ষাগৃহ, কিন্তু এই ৰাজহুৱা প্ৰেক্ষাগৃহত এখন ৰ'দৰ দিনত বা বৰষুণত আমি তিতি মিটিং কৰিব লাগে, কিবা এখন সভা সমিতি হ'বলৈ ৰ'দত আমি বহি পিনে মিটিং কৰিব নোৱাৰোঁ। তাৰপিছতে তেওঁলোকে চাব, তেওঁলোকৰ জালনী ক্লাব, অইল ইণ্ডিয়া লিমিটেডৰ জালনী ক্লাব, অফিচাৰ্ছসকলৰ কাৰণে তেওঁলোকৰ বিষয়ববীয়াসকলৰ কাৰণে আমুকটো ক্লাব, দুলীয়াজান ক্লাব, সেইবোৰ চব হিট টাপ নিয়ন্ত্ৰিত আৰু ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰি তেওঁলোকে 4-5টা সভাকক্ষ সভাকক্ষ বনাই তেওঁলোকে তাত মিটিং বা সভা সমিতিসমূহ কৰে। কিন্তু তৎসত্ত্বে আমাৰ টেঙাখাটৰ ৰাইজে মিটিং কৰিব পৰাকৈ এটা ধুনীয়া আমি ইনডোৰ হল বিচাৰিছোঁ, যোনটো হলত আমি
বহি শীততাপ নিয়ন্ত্ৰিত এটা হলত বহি আমি আমাৰ টেঙাখাটৰ ৰাইজে আমাৰ টেঙাখাটৰ দল সংগঠনে বা টেঙাখাটবাসী ৰাইজে আমি মিটিং কৰিব পৰাকৈ কিন্তু এটা আমি সভাগৃহ বিচাৰিছোঁ। লগে লগে আমাৰ মহিলাসকল আমাৰ টেঙাখাটৰ মহিলাসকলৰ শিক্ষিত যিসকল মহিলা আছে তেওঁলোকে বোৱা কটা কৰিবলৈ এটা অত্যাধুনিক আমি হস্ততাঁত বস্ত্ৰশিল্পৰ এটা উদ্যোগ আমি টেঙাখাটত স্থাপন কৰাটো বিচাৰিছোঁ। আৰু অইল ইণ্ডিয়াৰ CSR ফাণ্ডেই হওক বা অইল ইণ্ডিয়াৰ যিকোনো ফাণ্ডৰ জৰিয়তে এই অনুষ্ঠানটো আমি গঢ় দিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ টেঙাখাটত খুব ভাল শিপিনী আছে, আমি সকলোৱে জানো। সেই শিপিনীসকলে তেওঁলোকে যদি এটা উদ্যোগ দিয়ে, এই উদ্যোগটোত তেওঁলোকে নিজে আহি ধুনীয়াকৈ কৰি পিনে এখন ঘৰ লগতে তেওঁলোকৰ পৰিয়ালটো খুব সুচলতাৰে চলিব পাৰিব বুলি মই আশা ৰাখিছোঁ, আমি আশা ৰাখিছোঁ। তাৰ বাবে আমি এইসমূহ দাবী ৰাখিছোঁ। লগে লগে টেঙাখাটৰ অঞ্চলৰ বাদে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত বৰবৰুৱা মোমাইতামুলী বৰবৰুৱা যোন চেঁচা মৈদামনীত আছে, তেওঁৰ মৈদামকেইটা আমি সংৰক্ষণ কৰা বিচাৰিছোঁ। বৰবৰুৱা পুখুৰী যিহেতু বৰবৰুৱা চাহ বাগিচা ইতিমধ্যে বৰবৰুৱা পুখুৰীটো অধিগ্ৰহণ কৰি আছে। আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ, তেওঁলোকে মাটি আমাক মোকলাই দিয়াৰ কথা আছে। আৰু মোকলাই দিয়াৰ লগে লগে কিন্তু অইল ইণ্ডিয়া লিমিটেডক আমি জনাব বিচাৰোঁ, তেওঁলোকে এই পুখুৰীসমূহ আমাৰ ঐতিহাসিক যিবোৰ কীৰ্তিচিহ্ন আছে সেইখিনি কিন্তু সংৰক্ষণ কৰাৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব। কাৰণ বৃহত্তৰ টেঙাখাট অঞ্চলৰ লগতে বৃহত্তৰ ডিব্ৰুগড় জিলাৰ পৰা তেওঁলোকে হাজাৰ কোটি টকা কমাই আছে। আৰু তেওঁলোকে সেইবোৰ অকল লাহবিলাহত তেওঁলোকে খৰচ নকৰি আমাৰ জনগোষ্ঠীটোৰ আমাৰ স্বৰ্গদেউসকলৰ যি কীৰ্তিচিহ্নসমূহ সেইসমূহক আমি সংৰক্ষণ কৰাটো বিচাৰিছোঁ। আৰু লগতে তেওঁলোকে তাত সৌন্দৰ্য বৰ্ধন কৰি তাৰ পৰ্যটনথলীলৈ সেই কীৰ্তিচিহ্নসমূহ পৰিৱৰ্তন কৰিবলৈ আমি জনাইছোঁ। আৰু লগে লগে এটা কথা আমি জনাই আহিছোঁ, টেঙাখাটৰ অঞ্চলত ইতিমধ্যে দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ যিটো ফুটবল দল আছে তাত এতিয়াও আমাৰ টেঙাখাটৰ ল'ৰা এজন খেলি আছে, তুল্য দাস, ভেকুলাজান গাঁৱৰ নিবাসী। সেনেকুৱা আৰু বহুত তুল্য দাস আমাৰ টেঙাখাটৰ পৰা ওলাই যাব। কিন্তু টেঙাখাটৰ যিসমূহ আমাৰ খেলপথাৰ আছে সেই খেলপথাৰসমূহ ইতিমধ্যেই খুব দুখ লগা অৱস্থাত আছে। সেই খেলপথাৰসমূহ আমি নতুনকৈ নিৰ্মাণ কৰি তাত অইল ইণ্ডিয়াৰ তৰফৰ পৰা তেওঁলোকৰ যিহেতু ক্ৰীড়া ক্ষেত্ৰত তেওঁলোকে বহুতখিনি কাম কৰিছে আৰু তেওঁলোকে ইতিমধ্যে কেইবাটাও প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছে। under-13, under-15, under-10, under-11 এনেকুৱা বহুতকেইটা অসমৰ লক্ষ্য বুলি এটা ফুটবল প্ৰজেক্ট লৈ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰি আছে। আমি বিচাৰিছোঁ আমাৰ টেঙাখাটৰ বিভিন্ন গাঁও অঞ্চলত থকা খেলপথাৰসমূহ উন্নতি কৰি তাত এটা সুন্দৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰশিক্ষণ দি আমাৰ খেলুৱৈসমূহক অসমৰ মাজত আমাৰ যিসকল খেলুৱৈ আছে, আমাৰ তুল্য দাস যেনেকৈ আমাৰ টেঙাখাটৰ বাবে অইল ইণ্ডিয়া লিমিটেডত খেলি আছে, তাৰ আগতে ভীমকান্ত সোণোৱালে খেলি আছিল, তেনেকুৱা হাজাৰজন তুল্য দাস, হাজাৰজন ভীমকান্ত সোণোৱাল আমি গঢ় দিবলৈ অইল ইণ্ডিয়া লিমিটেডক আমি সহায় বিচাৰিছোঁ। আৰু এই সহায়টো অইল ইণ্ডিয়া কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। লগে লগে আমি টেঙাখাটৰ যি আমাৰ আহোম সম্প্ৰদায়ৰ এটা বৃহত্তৰ অঞ্চল, আমি প্ৰায় 2.5 বিঘাৰ মাটি আমি আমাৰ আহোমসকলৰ চেংডেঙকে আদি কৰি আমাৰ তাত নামচাও হৰিনাৰায়ণ সোঁৱৰণী এখন মঞ্চও গঠন কৰিছোঁ। ইতিমধ্যে সেই অঞ্চলটোত আমি সেই ঠাইডোখৰত আমি উন্নতি সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে তাৰ যিহেতু চাৰিসীমাৰ বেৰাটো এতিয়ালৈকে মৰা নাই, সেইটো অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ অনুৰোধ জনায়। আৰু লগে লগে তাত এখন আমি টাই বিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰিছোঁ। আৰু এই টাই বিদ্যালয়খন ইতিমধ্যে আমি এটা গৃহ বনাই আমাৰ টাই শিক্ষা যিটো কেন্দ্ৰ আমি স্থাপন কৰিছোঁ সেইটো চলাবলৈ গৈ আছোঁ। কিন্তু আমি অইল ইণ্ডিয়াক আমি দাবী জনাইছোঁ যে অনতি পলমে এই টাই বিদ্যালয়খন শিক্ষাৰ ক্ষেত্ৰত সুচল হোৱাকৈ খুব সোনকালে অনতি পলমে আমি
এই বিদ্যালয়খনত শিক্ষাদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যিসকল আমাৰ শিক্ষকে আমাক এই টাই বিদ্যালয়খনত শিক্ষাদান কৰিব আহিব তেওঁলোকক মাহিলী বাৰ্তাৰ লগে লগে তেওঁলোকে যিখিনি প্ৰাপ্য সেইখিনি অইল ইণ্ডিয়াক আমি ব্যৱস্থা কৰি দিবলৈ আমি দাবী জনাইছোঁ। লগে লগে যিটো গৃহ আছে সেই গৃহটো খুব আধুনিকতাৰে তেওঁলোকে সজাই দিবলৈ আমি দাবী জনাই আছোঁ। আৰু শেষত 15 নম্বৰত আমি এটা দাবী ৰাখিছোঁ, সেইটো খুব সুন্দৰ দাবী বুলি আমি ভাবিছোঁ। কাৰণ টেঙাখাট অঞ্চলটোৰ বহুত জনগোষ্ঠীৰ মানুহৰ বাস কৰা এটা অঞ্চল। ইয়াত আহোম, কছাৰী, চুতীয়া, চাহ জনগোষ্ঠীৰ মানুহ, নেপালী সম্প্ৰদায়ৰ মানুহ, মুছলিম সম্প্ৰদায়ৰ মানুহ, বিভিন্ন জাতিৰ জনগোষ্ঠীৰ দৰে। তাৰ মাজতে আমাৰ আহোম সম্প্ৰদায়ৰ গাঁওকেইখন আমি চিনাকি কৰি দিবলৈ আমি প্ৰতিখন গাঁও সোমোৱাৰ সন্মুখত আমি এখন আমি অইল ইণ্ডিয়াক আদৰণি তোৰণ আমি বনাই দিবলৈ আমি দাবী জনাইছোঁ। কাৰণ আমাৰ আহোমৰ চিনাকি দিবলৈ হ'লে আমি কেনেদৰে চিনাকি হ'ম? সেইসমূহৰ অসমৰ ৰাইজে কেনেকৈ ইয়াত দেশী বিদেশী যেতিয়া পৰ্যটক আহিব, এইখন আহোমৰ গাঁও, পাণধোৱা গাঁওখন আহোম অধ্যুষিত মানুহ ইমান ঘৰ মানুহ আছে। তাত আমি এইটো ব্যৱস্থা কৰিবলৈ বিচাৰিছোঁ যে সেই গাঁওখনৰ যোনখন আদৰণি তোৰণ থাকিব, তাতে সম্পূৰ্ণ গাঁওখনৰ এটা পিকচাৰ, মানে তাত গাঁওখনৰ মানুহ কিমান আছে, আহোম মানুহ কিমান আছে, ইয়াত শিক্ষিত হাৰ কিমান, ইয়াত কি অনুষ্ঠান আছে, সকলোখিনি তাত খোদিত হৈ থাকিব। সেনেকুৱা ধৰণৰ আমি এখন অত্যাধুনিক তোৰণ বনাই দিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে আমি টাই আহোম জনগোষ্ঠীটোৰ লগত আমি জড়িত হৈ আছোঁ। টাই আহোম যুৱ পৰিষদ অসম 1995 চনৰ 16 জুলাই তাৰিখে গঠন হৈছিল। আৰু তেতিয়াৰ পৰাই আমি এটা দাবী কৰি আহিছিলোঁ যে টাই আহোম জনগোষ্ঠীটোক অতি শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদান কৰক আৰু যি আমাৰ অট'নমাছ কাউন্সিলৰ ব্যৱস্থা আছে সেই কাউন্সিলৰ ব্যৱস্থা টাই আহোম জনগোষ্ঠীটো বিশেষকৈ কৰক। আমি দুটকামান টকাৰ কাৰণে অহা চিট বিচাৰিবলৈ, কোনোবা শিক্ষা অনুষ্ঠানত আমাৰ আসন সংৰক্ষণ কৰিবলৈ আমি জনগোষ্ঠীটোৰ যি জনজাতি আমি সেইটো জনজাতি বিচাৰিছোঁ। টাই আহোম জনগোষ্ঠীটোৰ যি গুণ গৰিমা, সেই গুণ গৰিমাৰ সজীৱ ৰখাৰ লগে লগে আমাৰ অসমখন সংৰক্ষণ কৰিবলৈ। কাৰণ আপোনালোকে সকলোৱে জানে অসমক আমি যিমানেই আমাৰ ট্ৰাইবেল ষ্টেট গ্ৰহণ কৰিবলৈ আমি কৈ থাকোঁ, কিন্তু যেতিয়ালৈকে আহোম জনগোষ্ঠী বা আমাৰ 6 জনগোষ্ঠীয় মানুহখিনিক ট্ৰাইবেল ষ্টেটাছটো নিদিব, তেতিয়ালৈকে কিন্তু আমাৰ অসমৰ ভূমি, আমাৰ অসমত থকা আমাৰ ভূমি অধিকাৰ, আমাৰ অসমত থকা ৰাজনৈতিক অধিকাৰখিনিও আমি প্ৰাপ্য কৰিব নিবা, আমি পাবলৈ সক্ষম নহওঁ। কাৰণ আপোনালোকে সকলোৱে জানে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড, মণিপুৰ সকলোখিনি IPL অধীনত আছে, ইনাৰ লাইন পাৰ্লামেণ্টৰ অধীনত আছে, কিন্তু অসমখন এখন মুক্ত বিচৰণস্থলী হৈ আছে। আৰু ইতিমধ্যে আমি কেইবাটাও আন্দোলন কৰি আহিছোঁ। আমি কা আন্দোলন কৰিলোঁ, আমি ভাষা আন্দোলন কৰিলোঁ, আমি বিদেশী আন্দোলন কৰিলোঁ, কিন্তু আজি ক'বদি আমি সেইখিনিৰ পৰা আমি মুক্ত নোহোৱাৰ কাৰণ সেইটো। গতিকে আমি টাই আহোম জনগোষ্ঠীটো অতি শীঘ্ৰে জনজাতি প্ৰদান কৰিবলৈ আমি BJP চৰকাৰক দিল্লী আৰু দিছপুৰক আমি অনুৰোধ জনাইছোঁ, লগতে দাবীও জনাইছোঁ যে অতি শীঘ্ৰে আপোনালোকে আমাক টাই আহোম জনগোষ্ঠীটোক জনজাতিকৰণ কৰক আৰু লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক, অন্যথা কিন্তু ইয়াৰ পৰিণাম আপোনালোকে ভুগিবলৈ সাজু থাকক। আৰু লগে লগে অইল ইণ্ডিয়া লিমিটেডকো আমি এটা কথা সকীয়াই দিবলৈ বিচাৰিছোঁ, অনতি পলমে আপোনালোকে আমাৰ যি দাবী চনত আমি প্ৰেৰণ কৰিছোঁ, যি আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, তাৰ কিন্তু শুদ্ধটো আপোনালোকে উত্তৰটো আমাক সোনকালে দিয়ক। অন্যথা কিন্তু অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানে, টেঙাখাটৰ টাই আহোম যুৱ পৰিষদ, অসম টেঙাখাট আঞ্চলিক সমিতি, টেঙাখাটবাসী ৰাইজ আৰু টেঙাখাটবাসী আহোম সম্প্ৰদায়সমূহৰ সকলোৱে মিলি আমি কিন্তু টেঙাখাটত অইলৰ কাম আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। যিকেইটা OCS আছে সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। কিন্তু আপোনালোকে অতি সোনকালে অইল ইণ্ডিয়া লিমিটেডক জনাইছোঁ, অতি সোনকালে আপোনালোকে এই স্মাৰক পত্ৰৰ আপোনালোকে উত্তৰ দিয়ক আমাক।
অন্যথা কিন্তু আপোনালোকে ইয়াৰ পৰিণাম ভুগিবলৈ সাজু থাকক।